ক্ষেত্ৰত কেন্দ্ৰই প্ৰতাৰণামূলক পদক্ষেপ লোৱাৰ অভিযোগ তুলিছে এইবাৰ নেশ্যনেল ফেডাৰেশ্যন ফৰ নিউ ষ্টেটছ নামৰ সংগঠনটোৱে। নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত সংগঠনটোৱে কয়, কেন্দ্ৰীয় চৰকাৰে দেশৰ বিভিন্ন জনগোষ্ঠীৰ পৃথক ৰাজ্য গঠনৰ দাবীক গুৰুত্ব দিয়া নাই। পূৰ্বে এনে দাবীৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰা হৈছিল। বড়োলেণ্ডৰ দাবীত সংগ্ৰাম চলাই অহা এপছুৰ সভাপতি প্ৰমোদ বড়োৱে অংশ লয় এই সংবাদমেলত। দেওবাৰে দিল্লীত যন্তৰ মন্তৰত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব এই সংগঠনটোৱে। নেশ্যনেল ফেডাৰেশ্যন ফৰ নিউ ষ্টেটৰ আজি প্ৰেছ মিট হৈছে আৰু এই প্ৰেছ মিটটো স্পেচিয়েলি গোৰ্খা যিটো মুভমেণ্ট হৈ আছে, এই গোৰ্খা মুভমেণ্টটো চলিডাৰিটি দিয়াৰ কাৰণে, ছাপৰ্ট দিয়াৰ কাৰণে এইটো প্ৰেছ মিটটো হৈছে। আৰু আমি বিচাৰোঁ যে গোৰ্খা লেণ্ডত যিটো ভাইলেঞ্চ হৈ আছে এইটো বন্ধ হ'ব লাগে বোথ ছাইড। আৰু এট দি চেম টাইম গোৰ্খাসকলৰ যি সমস্যা, তাত যেনেকৈ লেংগুৱেজটো ইম্পজিশ্যন কৰিব বিচাৰিছে, এইটো কেতিয়াও লিগেল নহয়, এইটো ইলিগেল হয়। আৰু গোৰ্খাসকলৰ যিটো দীৰ্ঘদিনীয়া দাবী গোৰ্খালেণ্ড ষ্টেট, সেইটো অতি শীঘ্ৰে গোৰ্খালেণ্ডটো সৃষ্টি কৰিব লাগে, এইটো আমি বিচাৰোঁ। কিয়নো আজি ভাৰতত আমি দেখিছোঁ যে নতুন নতুন ডিষ্ট্ৰিক্ট বনাই আছে, চাব ডিভিজন বনাই আছে, যে গভৰ্নেন্সটো ঠিক কৰাৰ কাৰণে, মানুহক ভাল শাসন দিয়াৰ কাৰণে। যদি চাব ডিভিজন আৰু ডিষ্ট্ৰিক্ট বনাই আছে, এইটোকে প্ৰমাণ কৰিছে যে গভৰ্নেন্স চিষ্টেমটো ঠিকমতে চলা নাই। আৰু আনপিনেদি ভাৰতত স্বাধীনতাৰ পিছত এতিয়ালৈকে 12খনমান নতুন ৰাজ্য বনালে। সেই ৰাজ্যবিলাক কিয় কৰিলে? এটা হ'ল পলিটিকেল কম্পালচন, আনটো হ'ল তাত সমস্যা আছে। চ' য'ত য'ত সমস্যা আছে সেইবিলাক অঞ্চলটো ভাৰত চৰকাৰে এটা পলিচি লৈ পেলাই অতি শীঘ্ৰে সেই ৰাজ্যবিলাক গঠন কৰি দিব লাগে। ভয়াবহ ভূমিস্খলন